নমস্কাৰ আফটাৰনুন এক্সপ্ৰেছলৈ স্বাগতম ষ্টুডিঅ'ত মই পাপৰি আৰু প্ৰথমটো ব্ৰেকিং নিউজ ৰাজ্যিক কেবিনেটৰ বহু কেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত আৰু এতিয়াৰে পৰা ৰাজ্য চৰকাৰৰ প্ৰতিটো অনুষ্ঠানত ব্যৱহাৰ কৰিব লাগিব থলুৱা গামোচা ৰাজ্য চৰকাৰৰ সকলো অনুষ্ঠানত থলুৱা চিৰা পিঠাহে খুৱাব পাৰিব 28 জুলাই দেশভক্তি দিৱস হিচাপে পালন কৰা হ'ব দেশভক্ত তৰুণ ফুকনৰ মৃত্যু দিনটো হ'ব দেশভক্তি দিৱস 5 আগষ্টত গোপীনাথ বৰদলৈৰ মৃত্যু দিৱস কৰ্মচাৰী দিৱস ৰূপে পালনৰ সিদ্ধান্তৰ প্ৰতি জিলাৰ কৰ্মচাৰী প্ৰদান কৰা হ'ব পুৰস্কাৰ ৰাজ্যিক ভিত্তিত 10 জন কৰ্মচাৰীয়ে পাব পুৰস্কাৰ আৰু এই পুৰস্কাৰ নাপাব শিক্ষকসকলে আৰু ইতিমধ্যে কেবিনেটত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বিশেষকৈ আত্মসহায়ক গোটৰ সুবিধাৰ্থেও বহুখিনি কথা তাত কোৱা হৈছে বিশেষকৈ চাহৰ সৈতে অন্য যি খোৱা বস্তুকে বিশেষকৈ বিস্কুটতকে তাত লাৰু পিঠা ব্যৱহাৰৰ কথা ইতিমধ্যে কোৱা হৈছে আৰু তাৰোপৰি থলুৱা যিসকল আত্মসহায়ক গোট আছে তেওঁলোকৰ সুবিধাৰ্থে থলুৱা গামোচা ব্যৱহাৰ কৰাৰ কথা ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু সম্পূৰ্ণৰূপে 28 জুলাই দেশভক্তি দিৱস হিচাপে পালন কৰাৰ কথা ইতিমধ্যে কোৱা হৈছে দেশভক্ত তৰুণ ফুকনৰ মৃত্যু দিনটো হ'ব দেশভক্তি দিৱস 5 আগষ্টত গোপীনাথ বৰদলৈৰ মৃত্যু দিৱস কৰ্মচাৰী দিৱস ৰূপে পালনৰ সিদ্ধান্ত প্ৰতি জিলাৰ 5 কৰ্মচাৰীক পুৰস্কাৰ প্ৰদান কৰা হ'ব আৰু ৰাজ্যিক ভিত্তিত 10 জন কৰ্মচাৰীয়ে পুৰস্কাৰ পাব এই পুৰস্কাৰ শিক্ষকসকলে নাপায় আৰু টেট উত্তীৰ্ণ প্ৰাৰ্থীক লৈ কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত টেট পৰীক্ষাৰ প্ৰমাণপত্ৰৰ ম্যাদ জীৱন জোৰা হ'ব অৱশ্যে চাকৰি নিযুক্তিৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব বয়সৰ ঊৰ্ধ্ব সীমা এবাৰ উত্তীৰ্ণ প্ৰাৰ্থীয়ে দিব পাৰিব বেটাৰমেণ্ট পুনৰ এবাৰ কৈছোঁ যে টেট উত্তীৰ্ণ প্ৰাৰ্থীক লৈ কেবিনেটৰ এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত টেট পৰীক্ষাৰ প্ৰমাণপত্ৰৰ ম্যাদ জীৱন জোৰা হ'ব অৱশ্যে চাকৰি নিযুক্তিৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব বয়সৰ ঊৰ্ধ্ব সীমা এবাৰ উত্তীৰ্ণ প্ৰাৰ্থীয়ে দিব পাৰিব বেটাৰমেণ্ট এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আজি মোদী মন্ত্ৰীসভাৰ হ'ব সম্প্ৰসাৰণ সন্ধিয়া 6 বজাত হ'ব নতুন মন্ত্ৰীৰ সম্পদ গ্ৰহণ প্ৰধানমন্ত্ৰী মোদীৰ বাসগৃহত সৰ্বানন্দ সোণোৱাল উপস্থিত হৈছে আৰু উপস্থিত হোৱাৰ অন্তত বৰ্তমান তেওঁ উভতিও আহিছে প্ৰধানমন্ত্ৰী বাসগৃহত উপস্থিত হয় অমিত শ্বাহ সম্প্ৰসাৰণৰ পূৰ্বে সম্ভাৱ্য মন্ত্ৰীৰ সৈতে বৈঠক মোদীৰ মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হ'ব সৰ্বানন্দ সোণোৱাল ভূপেন্দ্ৰ যাদৱ অনুৰাগ ঠাকুৰ মীনাক্ষী লেখী অনুপ্ৰিয়া পেটেল অজয় ভাট সুভা কাৰন্থাজাৰী সুনীতা দুগ্গা প্ৰীতম মুণ্ডে শান্তনু ঠাকুৰ কপিল পাটেল পশুপতিনাথ পুৰষ্ট RCP সিং জি কৃষ্ণা ৰেড্ডী পুৰুষোত্তম ৰূপালা অশ্বিনী বৈষ্ণৱৰ নাম অন্তৰ্ভুক্ত হৈছে অন্তৰ্ভুক্ত হ'ব কমেও 20 জনকৈ নতুন মন্ত্ৰী আজি ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত হ'ব শপত গ্ৰহণ শপত বাক্য পাঠ কৰাৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ আৰু নেটৱৰ্ক 18 ফেডাৰেল বেংকৰ সঞ্জীৱনী গাড়ী কোভিডৰ কবলৰ পৰা দেশৰ সকলো ঠাই ইতিমধ্যে ভ্ৰমি পৰিছে ভেকচিনৰ গুৰুত্বৰ বিষয়ে সজাগতা সৃষ্টি কৰাৰ প্ৰয়াস আমাৰ আৰু এই প্ৰয়াসত আপোনালোকে আমাক সহযোগিতা কৰক আমাৰ সঞ্জীৱনী বাহনখন আজি ক'ত আছে এবাৰ চাওঁ আজি 7 জুলাই ইন্দোৰৰ বহুখিনি ঠাইত ইতিমধ্যে ভ্ৰমি পৰিছে গাৱালি পালাচিয়া নাছিক বডেল আজান গুণ্টুৰ এনেধৰণে বিভিন্ন ঠাইত বিভিন্ন গ্ৰামাঞ্চলত ঘূৰি ফুৰিছে ইতিমধ্যে বহুখিনি যিহেতু আমি কৈছোঁ যে বহুখিনি ঠাই গ্ৰামাঞ্চল বা চহৰাঞ্চলত ভ্ৰমি ফুৰি সজাগতাৰ সৃষ্টি কৰিছে অসম আৰক্ষীৰ আধুনিকীকৰণৰ ফুপুলা স্বৰূপ গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আধুনিকীকৰণ প্ৰক্ৰিয়াৰে অসম আৰক্ষীক অধিক গতিশীল কৰি তোলা হ'ব বুলি ঘোষণা কৰিছে ইয়াৰ বিপৰীতে মৰিয়নি সমষ্টিৰ চেলেংহাট আৰক্ষী চকীটো প্ৰয়োজনীয় সা সুবিধাৰ অভাৱত সম্প্ৰতি ঢাল তৰোৱাল বিহীন নিধিৰাম চৰ্দাৰত পৰিণত হৈছে বৈশাহাবী চাহ বাগিচাৰ এটা জৰাজীৰ্ণ অস্থায়ী আৱাসগৃহত চলি আহিছে চেলেংহাট আৰক্ষী চকী মৰিয়নি সীমান্তৱৰ্তী এটা বৃহত্তৰ অঞ্চলৰ লোকৰ নিৰাপত্তাৰ দিশ চোৱা চিতা কৰিব লাগে সীমামূৰীয়া আৰক্ষী চকী কিন্তু অসম আৰক্ষীৰ আধুনিকীকৰণৰ নামত কোটি কোটি টকা আবণ্টন দিয়াৰ সময়তে চাহ বাগিচাৰ এটা গৰু গোহালি সদৃশ জৰাজীৰ্ণ গৃহতে থাকিয়ে আৰক্ষী লোকসকলে কাম কাজ চলাই থাকিবলগীয়া হৈছে কেৱল ইমানেই নহয় স্পৰ্শকাতৰ অঞ্চলটোৰ প্ৰায় 50,000 লোকৰ নিৰাপত্তাৰ বাবে থকা আৰক্ষী চকীটোত এজন উপ পৰিদৰ্শক সহিতে 4জন কনষ্টেবলে 4ডাল লাঠিকে ভৰসা কৰি অতি কষ্টৰে দায়িত্ব পালন কৰিবলগীয়া হৈছে তদুপৰি চকীটোত অদ্যাপি নাই অপৰাধী ৰাখিবৰ বাবে লক আপ বা আৰ্মছ ডিপো অধিক জনাব জ্যোতিপ্ৰসাদ গগৈ
হয়, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম আৰক্ষীক আচলতে যি গতিশীলতা প্ৰদান কৰাৰ কাৰণে পদক্ষেপ গ্ৰহণ কৰিছে, অসম আৰক্ষীক আধুনিকীকৰণৰ কাৰণে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰাৰ কথা ইতিমধ্যে তেওঁ উল্লেখ কৰিছে। এনে সময়ত আমি বৰ্তমান উপস্থিত আছোঁ মৰিনী সমষ্টিৰ অসম নাগালেণ্ড সীমান্তৰ চেলেংহাট আৰক্ষী চকীত। আৰু এই চেলেংহাট আৰক্ষী চকীৰ দুৰৱস্থা দেখিলে আপুনি আচলতে আপোনাৰ চকু কপালত উঠিব, কাৰণ যি সময়ত এক স্পৰ্শকাতৰ অঞ্চল, অসম নাগালেণ্ড সীমান্তৰ যি স্পৰ্শকাতৰ অঞ্চল, এই অঞ্চলত অতি এক জৰাজীৰ্ণ অৱস্থাত এই আৰক্ষী চকীটো আছে। 10 বছৰ ধৰি এই আৰক্ষী চকীটোৰ আৰক্ষী জোৱানসকলে অতি কষ্টৰে ইয়াত কৰ্তব্য সমাপন কৰিবলগীয়া হৈছে, যিহেতু অসম নাগালেণ্ড সীমান্তৰ চেলেংহাটৰ সীমান্তৱৰ্তী যি অঞ্চল NSCNকে ধৰি ইয়াত বিভিন্ন সময়ত নগা উগ্ৰপন্থী তাণ্ডৱ চলে, ইয়াত সন্ত্ৰাস সৃষ্টি কৰিছে। কিন্তু এনে সময়ত কিন্তু এই আৰক্ষীৰ যি অৱস্থা, বৈশাখী চাহ বাগিচা এটা আৱাসগৃহৰ অতি জৰাজীৰ্ণ এটা আৱাসগৃহত এই আৰক্ষী চকীটো চলি আহিছে। এনে অৱস্থাত এই যি আৰক্ষী চকী আপোনালোকে দেখিছে, এনে অৱস্থাত যি মুখ্যমন্ত্ৰীয়ে যে কৈ আহিছে যে আধুনিকীকৰণ বা সংস্কাৰ, এই ক্ষেত্ৰত তেওঁলোকে কৰ্তব্য সম্পাদনৰ ক্ষেত্ৰত কেনেধৰণে সম্ভৱ হ'ব? নাই, প্ৰথমতে তেখেতক আমি মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱক মই আন্তৰিক ধন্যবাদ জনাইছোঁ। তেখেতে যি আধুনিকীকৰণৰ কথা কৈছে আৰক্ষী বিভাগক, তাত সঁচাকৈ মই প্ৰশংসা কৰিছোঁ। লগতে মই যোৰহাট জিলাৰ চেলেংহাটৰ আৰক্ষী চকীটোক এটা মানে তেওঁক দৃষ্টিগোচৰ কৰাব বিচাৰিছোঁ যে আজি 10 বছৰৰ পৰা চেলেংহাট আৰক্ষীটো এনেকুৱা এটা অৱস্থাত আছে য'ত এটা মানে বাগানৰ এটা আৱাসগৃহ জৰাজীৰ্ণ অৱস্থাত আছে। না পানীৰ সুবিধা, না লেট্ৰিনৰ সুবিধা, না গেছৰ সুবিধা, না লাইনৰ সুবিধা, একো সুবিধা নাই। আৰু যিহেতু এই থানাখন ওচৰতে আমাৰ নাগালেণ্ড বৰ্ডাৰৰ ওচৰতে আছে, এইটো গুৰুত্বপূৰ্ণ ঠাইত আছে, কিন্তু এইটো অতি সোনকালে কিবা এটা ব্যৱস্থা কৰিব লাগিছিল। আমি 2017 চনৰ পৰা আমি চিঞৰি আছোঁ যে এইটো আধুনিকীকৰণ কৰক, অতি শীঘ্ৰে ইয়াৰ উন্নয়ন কৰক, নহ'লে ইয়াত কেনেকৈ আমাৰ হেৰিয়তে। আৰু এইটো অৱস্থাত, এনেকুৱা জৰাজীৰ্ণ অৱস্থাত আমাৰ আৰক্ষীসকলে যি কাৰ্য সম্পাদন কৰিছে তাক মই চেলুট জনাইছোঁ। তথাপি মই মুখ্যমন্ত্ৰীক মই পুনৰবাৰ আহ্বান জনাইছোঁ, তেখেতে যি আধুনিকীকৰণৰ চিন্তা কৰিছে যাতে চেলেংহাট আৰক্ষী চকীক এটা আধুনিকীকৰণ কৰক আৰু ইয়াৰ উন্নত ব্যৱস্থা কৰিছে। ধন্যবাদ জনাইছোঁ। যিহেতু দেখিবলৈ পোৱা গৈছে যে 50,000তকৈ অধিক লোকক এই কেইজন আৰক্ষী আচলতে এই আৰক্ষী চকীটোৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়, নিৰাপত্তা দিশ চাবলগীয়া হয়। ইয়াত কেইবাটাও তেলখাট আছে, চাহ বাগিচা আছে, অতি স্পৰ্শকাতৰ অঞ্চল। মই ইয়াৰ যিহেতু ভাৰপ্ৰাপ্ত বিষয়াগৰাকী আছে, মই আপোনালোকৰ কিমানজন ইয়াত বিষয়া আছে বা কিমানজন জোৱান ইয়াত কৰ্তব্যত নিয়োজিত হৈ আছে? আমাৰ ইয়াতে বৰ্তমান চাব ইন্সপেক্টৰ এজন আছোঁ, এজন হাবিলদাৰ, এজন নায়ক, তেওঁলোকক ইণ্টাৰ ডিষ্ট্ৰিক্ট বৰ্ডাৰ তাত ডিউটিত ব্যস্ত হৈ আছে। তাৰ বাদে মোৰ কনষ্টেবল 4জন আৰু হোমগাৰ্ড 3জন আছে। যিহেতু এইটো যথেষ্ট এটা স্পৰ্শকাতৰ অঞ্চল, তাতে ইয়াত কেইবাখনো তেলখাট আছে, বাগিচা আছে, আপোনাৰ এইকেইজন জোৱান লৈ আপুনি কেনেকুৱা ধৰণৰ কৰ্তব্য সমাপন কৰে, কি ক'ব এনেকুৱা? আমাৰ কৰ্তব্য সম্পাদনত অকণমান প্ৰব্লেম এটা হৈছে। আমি মানুহকেইজনে যথেষ্ট কষ্ট কৰি তেওঁলোকে নিৰ্দিষ্ট সময়তকৈ অভাৰটাইম কৰা বুলিয়ে ক'ব লাগিব। এইদৰে কৰ্মখিনি সম্পাদন কৰা হৈছে আৰু নিৰ্দিষ্ট যি আমাৰ অইল খাট আছে, বৰ্ডাৰ হওক, আকৌ তাত BOP পাৰ্টিও আছে, তেওঁলোকৰ লগত সহযোগ কৰি মেলি আমি এইখিনি খবৰ আৰু আছে সময় বিৰতি। উভতি আহিছোঁ খন্তেক বিৰতিৰ পাছত। ৰাজ্যত পুনৰ সংঘটিত হৈছে ডাইনীকাণ্ড। ডাইনীকাণ্ডৰ বলি হৈছে মৰাণৰ সমীপৰ বামুণবাৰী চাহ বাগিচাৰ এগৰাকী মহিলা। অঞ্চলটোৰ কেইগৰাকী মান সচেতন লোক আৰু আৰক্ষীৰ প্ৰচেষ্টাত পৰিস্থিতি বৰ্তমান নিয়ন্ত্ৰণাধীন যদিও ঘৰৰ পৰা আঁতৰি থাকিবলগীয়া হৈছে মহিলাগৰাকী। আনহাতে স্বেচ্ছাসেৱী সংগঠন আলোক অভিযান আৰু দল সংগঠনে অব্যাহত ৰাখিছে সজাগতা অভিযান। এজন বেজে অঞ্চলটোত এগৰাকী ডাইনী আছে বুলি কোৱা মন্তব্যৰ পিছতে মহিলাগৰাকীক ডাইনীৰ সন্দেহ কৰে একাংশ লোকে। আৰু যোৱা শনিবাৰে মহিলাগৰাকীক স্থানীয় একাংশ লোকে মানসিক নিৰ্যাতন চলাই আনকি মাৰিবলৈও উদ্যত হয়। মহিলাগৰাকী আৰক্ষী ওচৰ চপাত আৰক্ষীয়ে গাঁওবাসীক বুজনি দিয়াৰ লগতে সকিয়নি প্ৰদান কৰাত পৰিস্থিতি শান্ত হয়। আৰু ইয়াৰ পিছতে সন্ধিয়া পুনৰ মহিলাগৰাকীক ঘৰলৈ গৈ মানসিক নিৰ্যাতন আৰু আক্ৰমণৰ চেষ্টা চলাই একাংশ পুৰুষ মহিলাই। আৰক্ষীৰ প্ৰচেষ্টাত পৰিস্থিতি শান্ত হয় যদিও প্ৰাণৰ সংশয় হোৱাত দেওবাৰে পুৱাই ঘৰৰ পৰা ওলাই গৈ আত্মীয়ৰ ঘৰত আশ্ৰয় লয় মহিলাগৰাকীয়ে। ইফালে অঞ্চলটোত পৰিস্থিতি স্বাভাৱিক আৰু সজাগ কৰি তুলিবৰ বাবে স্বেচ্ছাসেৱী সংগঠন আলোক অভিযান আৰু কেইগৰাকীমান সচেতন যুৱকে প্ৰচেষ্টা অব্যাহত ৰাখিছে। মানে মোক ডাইনী বুলি কৈছে, ডাইনী বুলি তো ডাইনী নহওঁ বুলি মই ক'লোঁ। আকৌ মই মানে মোক ৰক্ষা নকৰিব বুলি মই থানাত আহি হেৰি কৰি দিলোঁ। থানাত হেৰি কৰাৰ পাছত কি হ'ল, যেতিয়া মই গধূলি গুচি গ'লোঁ, তাৰ পাছত একদম গোটেই লাইনৰ মহিলা পুৰুষকেইটা আহি মোক মানে একদম মাৰিব বিচাৰিছিলে। আজিৰে পৰা ৰাজ্যত বলবৎ হ'ব নতুন কোভিড বিধি। ৰাজ্যৰ 7খন জিলাত এতিয়াও হ্ৰাস পোৱা নাই কৰোনা সংক্ৰমণ আৰু উদ্বেগজনকভাৱে সংক্ৰমিত 7 জিলাক এসপ্তাহৰ বাবে সম্পূৰ্ণ কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে। গোৱালপাৰা, গোলাঘাট, যোৰহাট, লখিমপুৰ, শোণিতপুৰ, বিশ্বনাথ আৰু মৰিগাঁও সম্পূৰ্ণ কণ্টেইনমেণ্ট জিলা। কণ্টেইনমেণ্ট জিলাত ৰেহাই দিয়া হৈছে অত্যাৱশ্যকীয় সেৱাক। সংবাদমেলযোগে নতুন SOP ঘোষণা কৰিলে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই। কাইলৈৰ পৰা বলবৎ হ'ব নতুন কোভিড বিধি।
7খন জিলাক সম্পূৰ্ণ কণ্টেইনমেণ্ট ঘোষণা কৰাৰ বিপৰীতে 16খন জিলাত দুপৰীয়া 2 বজাৰ পৰা কাৰফিউ বলবৎ হ'ব শিৱসাগৰত কামৰূপ দৰং নগাঁও ডিব্ৰুগড় কোকৰাঝাৰ নলবাৰী বজালি তিনিচুকীয়া হোজাই কাৰ্বি আংলং ধেমাজি কাছাৰ কৰিমগঞ্জত 2 বজাৰ পৰা কাৰফিউ আৰু এই 16 জিলাত 1 বজালৈ দোকান পোহাৰ খোলা থাকিব আনহাতে ধুবুৰী কামৰূপ মহানগৰ দক্ষিণ শালমৰা পশ্চিম কাৰ্বি আংলং চৰাইদেউ হাইলাকান্দি বঙাইগাঁও চিৰাং ওদালগুৰি ডিমা হাছাওত সন্ধিয়া 5 বজাৰ পৰা কাৰফিউ অনিৰ্দিষ্টকাললৈ বন্ধ থাকিব আন্তঃজিলা যাতায়াত ইপিনে কামৰূপ মহানগৰ জিলাত ক্ৰমান্বয়ে পুনৰ বৃদ্ধি পাইছে কৰোনা সংক্ৰমণ আৰু তাৰ বাবে ৰাইজক অধিক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনোৱা হৈছে আৰু যেহেতু ঠায়ে ঠায়ে আজি এছঅপি প্ৰয়োগ হৈছে গতিকে আমি মৰিগাঁৱৰ দৃশ্য দেখুৱাম মৰিগাঁও খবৰ জনাব আমাৰ সাংবাদিক উপপঞ্জ্যোতি ডেকাই হয় নিশ্চয়কৈ আচলতে যি দ্বিতীয় পৰ্যায়ৰ মৰিগাঁৱত যি কণ্টেইনমেণ্ট জোন ঘোষণা কৰিছে অসম চৰকাৰে কিয়নো যি সংক্ৰমণৰ হাৰ বৃদ্ধি পাবলৈ ধৰিছে আৰু তাৰ লগে লগে দেখা পোৱা গৈছে আচলতে ৰাজপথত যিসকল লোক ওলাই আহিছে তেখেতসকলক আচলতে তন্নভাৱে পৰীক্ষা কৰিছে মৰিগাঁও আৰক্ষীয়ে আৰু এনেদৰে যিসকল আচলতে বিনা কাৰণত ঘৰৰ পৰা ওলাই আহিছে তেখেতসকলৰ বাহনসমূহ পৰীক্ষা কৰা হৈছে আৰু যিসকলে অলাগতিয়ালভাৱে ওলাই আহিছে তেখেতসকলক আচলতে যি জৰিমনা সেই জৰিমনা বিহা আমি দেখিবলৈ পাইছোঁ এনেধৰণে যিসমূহ অলাগতিয়াল বাহন এই বাহনসমূহক আচলতে মৰিগাঁও আৰক্ষীয়ে আটক কৰিছে আৰু প্ৰতিখন বাহনৰ বিপৰীতে আচলতে এক জৰিমনা বিহা আমি পৰিলক্ষিত হৈছে কাৰণ আৰক্ষী যদি কঠোৰ নহয় তেতিয়াহ'লে নিশ্চয়কৈ যিসকল এনেই অনাই বনাই ঘূৰি ফুৰে লোক তেখেতসকলে ওলাই আহিব তাৰ সুবিধা ল'ব আচলতে এইসকল লোকে যাৰ ফলত কভিডৰ সংক্ৰমণৰ হাৰ বৃদ্ধি পাব পাৰে সেইবাবে আচলতে আৰক্ষী এতিয়া কঠোৰ হৈ পৰিছে কিয়নো যিসমূহ অলাগতীয় বাহন বা অলাগতীয় লোক ওলাই অহা পৰিলক্ষিত সেইসকলক পৰীক্ষা কৰিছে আৰু প্ৰয়োজন সাপেক্ষে আচলতে তেখেতসকলক জৰিমনা বিহিছে আমি যিসকল আৰক্ষী লোক আমাৰ লগত আছে তেখেতসকলৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম পৰৱৰ্তী সময়ত সচেতন লোকো আমাৰ মাজত আছে আমি তেখেতৰ পৰা জানিব চেষ্টা কৰিম চহৰ অঞ্চলতকৈ গাঁও অঞ্চলত কিন্তু সংক্ৰমণৰ হাৰ বৃদ্ধি পাইছে কি ক'ব চাওক ইয়াৰ কথাটো যে গাঁও অঞ্চলৰ মানুহৰ ক'ভিডৰ প্ৰতি সজাগতা নহয় আৰু প্ৰশাসনৰ দায়িত্ব কৰ্তব্য আছে গাঁও অঞ্চলত ক'ভিডটো কেনেকৈ প্ৰতিৰোধ কৰিব পাৰোঁ তাত এইটো মানে সজাগতা কৰিব লাগিব প্ৰথম কথা দ্বিতীয় কথাটো মাস্কটো তাতে নিপিন্ধে গাঁৱত মাস্ক কিয় পিন্ধিবলৈ যদি প্ৰশাসনে যদি দায়িত্ব লয় তেতিয়াহ'লে ক'ভিড নিয়ন্ত্ৰণ হ'ব আৰু টাউনৰ মানুহখিনি হৈছে আপোনাৰ কি চহৰ অঞ্চলৰ মানুহ হৈছে এই ক'ভিডৰ বিষয়ে অলপ লিখা পঢ়া জনা মানুহ ক'ভিডৰ বিষয়ে অলপ সজাগতা হৈছে সেইকাৰণে দেখিছোঁ আপোনাৰ ইয়াতে নিয়ন্ত্ৰণাধীন হৈছে আৰু চহৰ অঞ্চলত আপুনি দেখিছে আৰক্ষী লোকসকলেও কঠোৰভাৱে মানে কি বলবদ্ধ কৰিছে যিবোৰ বাহন অলাগতীয়াভাৱে ওলাই আহিছে তাক নিৰ্দিষ্ট ব্যৱস্থা কৰি আপোনাৰ আইনভাৱে দণ্ডনীয় কৰিছে কিন্তু গাঁও অঞ্চলত এইটো দেখিবলৈ পোৱা যোৱা নাই গাঁও অঞ্চলতো ডেইলি মেলা হৈ আছে সেইকাৰণে সংক্ৰমণ হাৰটো বৃদ্ধি হোৱাটো স্বাভাৱিক আৰু এটা কথা আপুনি নিশ্চয়কৈ উপলব্ধি কৰিছে যিসকল হাতী খোৱা লোক আমি মৰিগাঁও জিলা অতি পিছপৰা তথা বান গৰাখহনীয়া আক্ৰান্ত এখন জিলা সেই জিলাখনত এনেধৰণৰ যি কণ্টেইনমেণ্ট জোন দুবাৰকৈ ঘোষণা কৰিছে অসম চৰকাৰে কি ক'ব আচলতে এইসকল লোকৰ অৱস্থা চাওক এই সময়ত চৰকাৰে পদক্ষেপ ল'ব লাগিব কাৰণ চৰকাৰে যিহেতু আপোনাৰ কণ্টেইনমেণ্ট জোন ঘোষণা কৰিছে ৰাইট টু লাইফ আৰ্টিকল 21 এইটো মানুহ জীয়াই থকাৰ অধিকাৰ চবৰে আছে চৰকাৰে ইয়াৰ সম্পূৰ্ণ ব্যৱস্থা ল'ব লাগিব কাৰণ সেইকাৰণে এখন চৰকাৰ এখন আছে আমি চৰকাৰক টেক্স দি আছোঁ চৰকাৰে কিন্তু তাৰ ব্যৱস্থা ল'ব লাগিব চৰকাৰে যদি ব্যৱস্থা নলয় তাৰ কাৰণে কিন্তু আপোনাৰ চৰকাৰ জগৰীয়া হ'ব কথাটো হৈছে এইটো তেওঁলোকক ঘৰত ৰাখি তেওঁলোকে যদি খোৱা বস্তুখিনি দিব পৰা যায় চৰকাৰে যদি ব্যৱস্থা কৰি দিয়ে তেতিয়া নিশ্চয় মানুহৰ জীৱনটো ডাঙৰ বস্তু নহয় গতিকে নিশ্চয় মানুহে মানিব কিন্তু খাবলৈ যদি নাপায় তেতিয়া এনে ঘৰত বহি মৰাতকৈ কাম কৰি মৰিব সেইকাৰণে মানুহবোৰ ওলাই আছে চৰকাৰে একো বস্তু ব্যৱস্থা দিয়া নাই কালি আমি দেখা পাইছিলোঁ আচলতে যিসকল ৰিক্সা চলায় বা ঠেলা চলায় জীৱিকা নিৰ্বাহ কৰে তেখেতসকলে ৰাতিপুৱাই ৰিক্সাখন লৈ ওলায় চহৰলৈ ওলায় কিন্তু সন্ধিয়া যাওঁতে কিন্তু তেখেতসকলে এক টকাও ঘৰলৈ লৈ যাব নোৱাৰে তেখেতসকলে চাউল এমুঠি কিনাৰো তেখেতসকলৰ সামৰ্থ্য নোহোৱা হৈছে কি ক'ব আচলতে এই সমগ্ৰ বিষয়টো মই কাৰণে সম্পূৰ্ণ মোদী চৰকাৰ আৰু হিমন্ত বিশ্ব শৰ্মা সম্পূৰ্ণ ব্যৰ্থ হৈছে কাৰণ আজি তেওঁলোকৰ অৱস্থা কি মানুহৰ ঘৰত আপোনাৰ পানী দিব নোহোৱা নিচিনা হৈছে আজি তেল কিনিব নোৱাৰে চব বস্তু মূল্যবৃদ্ধি আকাশলংঘী আৰু মানুহৰ হাতত পইচা নাই পইচা নহ'লে মানুহে কৰিব তেওঁ ভাবিছে যে ঠেলাখনকে লৈ যাওঁ বা ৰিক্সাখনকে লৈ যাওঁ কিন্তু ইয়াত আহিলে যিহেতু জনসমাগম নাই টাউনত জনসমাগম নাই গতিকে তেওঁলোকৰ হাত খালী হৈ গৈছে কথা ইমানেই আৰু